নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আজি ওলাইছোঁ মন্দিৰলৈ বুলি। আজি পিছে মন্দিৰলৈ যোৱা কাৰণটো অকণমান বেলেগ দেই। ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব। এইফালে মন্দিৰ আহি থাকোঁতে প্ৰথমতে সোমালোঁ সোণাৰী খালত। মানে মই বস্তু এটা বনাবলৈ দি থৈছিলোঁ, তাকে লৈ লওঁ বুলি সোমালোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই কমেণ্টত। আজি পিছে মন্দিৰলৈ আমি গোটেই তিনিওটাই আহিছোঁ, বাপেক, পুতেক, মাক। আমি তিনিওটাই আহিছোঁ। ভণ্টিহঁতো আহিছে, পিছে ভণ্টিহঁত আমাতকৈ অকণমান আগত আহিলে। আমাৰ আহি পোৱা অকণমান দেৰি হ'ল। ইফালে মন্দিৰ আহি পাই এয়া ল'ৰাক এৰি দিছোঁ, দেখিছেনে? গোটেইখন মুকলি পাই একে পিটপিটাই ফুৰিছে। আজি বোলো বাপেকক কৈছোঁ, আজি ল'ৰাৰ গোটেই দায়িত্ব তোমাৰ ওপৰতে এৰি দিছোঁ দেই। ইফালে মন্দিৰ আহি পাই দৰ্শন কৰি ল'লোঁ। দৰ্শন কৰি মেলি লৈ এতিয়া ওলাইছোঁ, যিটো কামত আমি আহিছোঁ তালৈ যাওঁ বুলি। পিছফালে দেখিছেনে ভণ্টি আৰু মোৰ ল'ৰাটো। মন্দিৰ আহি পোৱাৰ লগে লগে ভণ্টিয়ে ধুমাধুম ভাগিনীয়েককহে লৈছে। বায়েক ঘামি জামি আহিছে যে একদম ভাগিনীয়েকক ধুমাধুম লৈছে। আৰু ইফালে ভাগিনীয়েক ইফালে দৌৰ মাৰিছে, সিফালে দৌৰ মাৰিছে, পিছে পিছে তাই। মানে ভণ্টিবোৰ থাকিলে এয়াই সুবিধা হয়, নহয়নে? ভণ্টিহঁত থাকাত মই ক'বলৈ আহিলে মোৰ অকণমানো কষ্ট নহয়, জানেনে? সিহঁতেই সকলোখিনি দায়িত্ব লৈ লয় ল'ৰাৰ। আৰু এইফালে এয়া আজি মন্দিৰলৈ অহা কাৰণটো হ'ল এয়া জিন্তিৰ ছোৱালীৰ আজি অন্নপ্ৰাশন। এয়া দেখিছেনে? মাক জীয়েক দুইজনীক কেনেকুৱা লাগিছে জনাবাচোন দেই। এইফালে আকৌ মই ফটো উঠিছোঁ বুলি মানুহটোৱে প'ষ্ট দি আছিলে, মই পিছে ভিডিঅ'হে কৰি আছিলোঁ। এতিয়া আহিলোঁ খিচিৰি খাবলৈ কাৰণে। এয়া বহি লৈছোঁ দুইটা, একদম পূৰা গৰমত গৰম গৰম খিচিৰি খোৱা মজাই বেলেগ। খাই বৈ ওলালোঁ ঘৰলৈ বুলি।